LPUBৰ 5550টা পদৰ মেৰিট লিষ্টক লৈ ইতিমধ্যে বিভিন্নজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে যে কাট অফ কিমান কম যোৱাৰ সম্ভাৱনা আছে, মেৰিট লিষ্ট কেইখন প্ৰকাশ হ'ব সেই সম্পৰ্কে জানিব বিচাৰে। ECA মানে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছৰ মাৰ্কছ কিয় এড কৰা নাই আৰু লগতে PWD প্ৰাৰ্থীসকলৰ নাম কিয় অহা নাই সেই সম্পৰ্কে জানিব বিচাৰে। বাকি অভাৰলেপিঙৰ ক্ষেত্ৰতো বহুতে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে, অভাৰলেপিংটো এইবাৰো হ'ব নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে। গোটেই কথাবিলাক আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব, অতি গুৰুত্বপূৰ্ণ হয়। এতিয়া কথা হ'ল যে মেৰিট লিষ্ট কেইখন প্ৰকাশ হ'ব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে। মেৰিট লিষ্ট নিৰ্দিষ্টকৈ কৈ দিব নোৱাৰি যে 2খন বা 3খন প্ৰকাশ কৰিব। মানে কি এনেকুৱা ধৰণৰ কথাটো, ধৰি লওক এতিয়া যিখিনি আপোনালোকৰ কুৱেশ্যন আছে কাৰোবাৰ নাম থাকি গৈছে, তেতিয়াহ'লে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰাব লাগিব। তাৰ কাৰণে এইটো ছেকেণ্ডখন প্ৰভিজনেল মেৰিট লিষ্ট আহি যাব, কাৰণ সেইখিনি মানুহ আকৌ সোমাব, তেওঁৰ নামটোতো উঠাবই লাগিব। তাৰ কাৰণেহে এখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰে, মানে এই প্ৰথমখন প্ৰকাশ কৰাৰ পিছত ছেকেণ্ডখন আহি যাব সেইখিনি কাৰণে। ঠিক আছে, কাৰোবাৰ নাম উঠোৱা নাছিলে তেওঁ উঠিলে, কাৰোবাৰ মাৰ্কছ কিবা গণ্ডগোল আছিলে, মাৰ্কছ মানে গণ্ডগোল নাথাকে, মাৰ্কছ এড কৰাৰ ক্ষেত্ৰত সেইখিনি গণ্ডগোল নাথাকে। কিন্তু যিবিলাকৰ ধৰক এতিয়া গণ্ডগোল আছে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত, ইয়াত PDV বুলি কোৱা আছে, পেণ্ডিং বুলি কোৱা আছে, মানে তেওঁলোকৰ ভেৰিফিকেশ্যন হোৱা নাছিলে, তেওঁৰ নামটো আহিছে, তেওঁলোকৰ যদিহে আকৌ নামটো কাটিবলগীয়া হয় তেতিয়াহ'লে আকৌ ছেকেণ্ডখন মেৰিট লিষ্টৰ কাৰণে আহি যাব, প্ৰকাশ কৰিবই লাগিব। সেইকাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কিজনমান প্ৰাৰ্থীৰ নাম ইতিমধ্যে তাত আছেই, আপোনালোকে পাইছে বহুতেই, PDV পেণ্ডিং বুলি লিখা আছে। নেক্সট আৰু এটা কথা হ'ল যে NISF প্ৰাৰ্থীসকল যদি তেওঁলোকে কেছত জয়ী হয় তেতিয়াহ'লে তেওঁলোকৰ নাম থাকিব, তেওঁলোকৰ উইথেলটো উঠিব। যদি তেওঁলোক জয়ী নহয় তেতিয়াহ'লে তেওঁলোকৰ নাম কৰ্তন যাব, তাৰ কাৰণেও এখন লিষ্ট পাব্লিছ কৰিব লাগিব। এতিয়া কথা হ'ল যে তেনেকৈ হ'লে 2খন হৈ যায়। এতিয়া যদি একেলগে গোটেই কামটো কৰিবলৈ যায় তেতিয়াহ'লে এখন প্ৰকাশ কৰিব প্ৰভিজনেল মেৰিট লিষ্ট। তাৰ উপৰিও আৰু এটা কথা জনাব বিচাৰিছোঁ যে যিসকলে UPত পাইছে বা LPত পাইছে, তেওঁলোকৰ যদি হাইস্কুলত তেওঁলোকৰ নাম যদি অন্তৰ্ভুক্ত হৈছে, ঠিক আছে, মানে বিশেষকৈ হাইস্কুলত মানে তেওঁৰ BEd যদি আছে, তেওঁ কিছুমানে আকৌ এনেকুৱা কথা এটা আহিব যে LPত পোৱা মানুহজনে আকৌ কেনেকৈ হাইস্কুলত পালে, তেওঁতো DLEdহে আছিলে। মানে LPত পোৱা মানুহজনৰ DLEd আৰু BEd দুয়োটা থাকিব পাৰে। তেওঁ যদি হাইস্কুলত ধৰক পালে, তেওঁ BEd দি এপ্লাই কৰিছে, তেওঁ হাইস্কুলত পাই গ'ল, তেওঁ তেতিয়া কি কৰিব, LP পোষ্টটো এৰি দিব। LPত তেওঁৰ নাম আহিছে, তেওঁ LPত DLEd দি কৰিলে, ডাবল কৰা আছে কিছুমান প্ৰাৰ্থী তেনেকুৱা, ডিগ্ৰী ডাবল কৰা, DLEd ডিগ্ৰী ডাবল কৰা প্ৰাৰ্থীও আছে, অসমত নাইকিয়া নহয়। গতিকে তেওঁ যদি হাইস্কুলত গুচি যায় তেতিয়াহ'লে মানে এই পদটো খালী হৈ যাব, LP পদ খালী হৈ যাব, আৰু লগতে আকৌ UP পদো খালী হৈ যাব। যদি UPৰ পৰা মানুহ যায় তেতিয়াহ'লে UP পদো খালী হৈ যাব। তাৰ ফলত কি হ'ব, কাট অফ অলপ কমি যোৱাৰ চান্সটো থাকিব। এতিয়া কথা হ'ল যে হাইস্কুলত কেতিয়া হেৰি কৰিব, হাইস্কুলৰ মেৰিট লিষ্টটো প্ৰকাশ কৰাৰ পিছতহে এইসকলৰ নাম কৰ্তন যাব। মানে কোনোবাই ধৰক UPত পাই আছিল, তেওঁৰ নামটো কাটি দিব। কেনেধৰণে কাটিব, তেওঁলোকৰ ধৰক এতিয়া আধাৰ কাৰ্ড নাম্বাৰটো প্ৰত্যেকে দিছে, তাত চেক কৰিব যে তেওঁ নামটো আছে নেকি, সেই আধাৰ কাৰ্ড নাম্বাৰটো মাৰি দিলে ওলাই যাব। একেটা নাম এজন প্ৰাৰ্থী 3টাতে যদি আছে, তেওঁ 3টাতে নাম ওলাই যাব। এতিয়া কথা হ'ল যে LP আৰু UPত ডাবল মানুহৰ নাম অহা নাই, মানে এজন প্ৰাৰ্থী এটাতে আহিছে, নাই LPত আহিব নাই UPত আহিব, যিকোনো এটাতে আহিছে। আপোনালোকে যদিহে তেনেকুৱা পাইছে যে এজন প্ৰাৰ্থী LPটো পাইছে UPটো পাইছে বুলি তেনেকুৱা নাম যদি পাইছে, তেতিয়াহ'লে আপোনালোকে চেণ্ড কৰিব মোলৈ যে ডাবল আহি গ'ল, তেওঁৰ নামটোতো কৰ্তন কৰাবই লাগিব, সেইটো চবেই অভিযোগ দিব লাগিব। এতিয়া তেনেকুৱাকৈ মই জনামতে তেনেকুৱাকৈ হোৱা নাই, মানে যে LPটো আহিছে তেওঁ UPটো আহিছে বুলি ক'ব নোৱাৰি, মানে অহা নাই। কিন্তু সেই একেজন প্ৰাৰ্থী কিন্তু হাইস্কুলত আহিব পাৰে, কাৰণ হাইস্কুলৰ যিখন বৰ্ড বেলেগ, ইয়াৰো বেলেগ, আপোনালোকে নিশ্চয় জানে। গতিকে হাইস্কুলৰ কাৰণে তাত চাব যে তেওঁলোকৰ নাম ইতিমধ্যে যেতিয়া মেৰিট লিষ্টত পাব্লিছ হ'ব, নামখিনি আহিব, তেতিয়া ইয়াত LP আৰু UPত পোৱা কোনো প্ৰাৰ্থী যদি তাত নাম অন্তৰ্ভুক্ত হৈ আছে, তেতিয়া তেওঁৰ উইড্ৰ কৰিব দিব। যদি তেওঁ উইড্ৰ নকৰে, তেওঁৰ নামটো অট'মেটিক কাটি দিব। ঠিক আছে, অভাৰলেপিং নকৰাম বুলি সুৰঞ্জনা সেনাপতি বাইদেৱে জনাইছিলে আপোনালোকক। সেই কথাখিনি নিশ্চয় আপোনাৰ মনত আছে, ছ'চিয়েল মিডিয়াৰ যোগে জনাইছিলে। সেইটো এটা মেইন আপোনালোকৰ হেৰি আছিলে, অভিযোগ আছিলে যে অভাৰলেপিংটো হ'ব নালাগে, এতিয়া অভাৰলেপিংটো নকৰে। ঠিক আছে, অলপ কাট অফ কমিব। এতিয়া কিমান কাট অফ কমিব পাৰে সেইটো সম্পৰ্কে জানিব বিচাৰে। কাট অফ এতিয়া ভাবি লওক আপোনালোকে যে কিমান কাট অফ কমিব, আপোনালোকে চালেই যে আগতে কেনেকুৱা আছিলে, আগতে মানে LP আৰু UPত ডাবল নাম আহিছিল, যাৰ কাৰণে কাট অফ বেছি কমি গৈছিলে, 4 নম্বৰ 5 নম্বৰ কমি গৈছিলে। কিন্তু এতিয়া তেনেকুৱা নহয়, এতিয়া খুব বেছি 2 নম্বৰ, মেক্সিমাম 2 নম্বৰ বা 3 নম্বৰ কমিব পাৰে কোনোবা এখন জিলাত।
ক'ৰবাত হয়তো 1 নম্বৰ কমিব পাৰে, কাৰণ সেই জিলাখনত প্ৰাৰ্থী কিমানজন প্ৰাৰ্থীয়ে তাৰমানে হাইস্কুল পালে সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব। যদি সেইখন জিলাত যদি ধৰি লওক মানে প্ৰাৰ্থী নাছিলেই হাইস্কুলত পোৱা, তেতিয়াহ'লে তাত কাট অফ কমিব জানো? একেটাই থাকিব। গতিকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, মানে সেই জিলাখনত এপ্লাই কৰা প্ৰাৰ্থীজন হাইস্কুলৰ আছিলে নাই কেণ্ডিডেট, হাইস্কুলত পোৱা কেণ্ডিডেট হয় নে নহয়, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কোনোবা এখন জিলাত ধৰক 10জন আছিলে হাইস্কুলত, মানে তেওঁৰ নাম আহিছে, হাই ছেকেণ্ডেৰীত নাম আহিছে তেওঁ, ঠিক আছে, তেতিয়া তাত কমি যাব, তাত বেছিকৈ কাট অফ কমিব, কোনোবা এখন জিলাত কমকৈ কাট অফ কমিব। নিশ্চয় বুজি পাইছে আপোনালোকে? এনেকুৱা নহয় যে প্ৰত্যেকখন জিলাতে 2-3কৈ কমি যাব, এনেকৈ হ'লেতো বহুত ভালেই হ'ব। তেনেকুৱাকৈ নহয়, মানে ইমানো প্ৰাৰ্থী নাই যে হাইস্কুলত পাইছে বহুতেই, মানে তেওঁলোকে আমি যিখিনি তথ্য লাভ কৰিছোঁ খুব বেছি 2000 বা 1500 সিমানমান প্ৰাৰ্থী হ'ব চাগে, মানে হাইস্কুলত পোৱা LP UPত যিসকলৰ ধৰক মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে তেনেকুৱাকৈ হ'ব পাৰে। গতিকে বহুত বেছি কাট অফ কমি নাযায়, সেইটো এটা মেইন মই কথাখিনি জনালোৱে আপোনালোকক। আৰু এতিয়া জনাব বিচাৰিছোঁ যে ECA মানে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছটো এতিয়া মাৰ্কছটো অহা নাই। কিয় অহা নাই? নহা কাৰণটো এইটোৱে যে যিবিলাকৰ ধৰক এতিয়া ডকুমেণ্টত খেলি মেলি আছে, ধৰক কোনোবাই পাৰ্টিচিপেট কৰিছিলে অসম পৰ্যায়ত, মানে ৰাজ্যিক পৰ্যায়ত তেওঁ পাৰ্টিচিপেট কৰিছিলে, বিহু নাচিছিলে, কিবা নাছিলে, কিন্তু ইয়াত নেশ্যনেল পৰ্যায়ত পাৰ্টিচিপেট কৰাজনৰ নামহে ইয়াত মাৰ্কছটো 8 হ'ব লাগে, মানে 8 হ'ব লাগে। কিছুমানে ধৰক এতিয়া অসমত কৰিছিলে আৰু এইখিনি অলপ গণ্ডগোল আছে, মানে চাৰ্টিফিকেটবিলাক চোৱাত আগতে তেনেকুৱা ধৰণৰ হৈছে, খেলি মেলি হৈছে। যাৰ পাবলগীয়া মাৰ্কছ যোনে পাব লাগে তাক মাৰ্কছ দিয়া নাছিলে, যোনে পাব নালাগে তেওঁক মাৰ্কছ দিয়া হৈছিলে, এনেকুৱা ধৰণৰ খেলি মেলি হৈছে। মানে বহুতেই বিভিন্ন ধৰণৰ চাৰ্টিফিকেট লৈ আহে। অকল তেওঁলোক কালচাৰেল বুলি ক'লে তেওঁ সত্ৰীয়া নৃত্য কৰে, বেলেগ নৃত্যও কৰে, মানে বিভিন্ন ধৰণৰ নৃত্য কৰি তেওঁ চাৰ্টিফিকেট লাভ কৰে। আৰু চাৰ্টিফিকেটবিলাক জেনুইন হয় নে নহয় সেইখিনি পৰীক্ষা কৰাৰ ক্ষেত্ৰত মানে অলপ অসুবিধা হয়, যাৰ কাৰণে এই এক্সট্ৰা কাৰিকুলাম যিটো এক্টিভিটিছৰ মাৰ্কছবিলাক এড কৰা নাই। NCC মাৰ্কছটো এড কৰা নাই, ধৰক এতিয়া স্পৰ্টছৰ মাৰ্কছটো এড কৰা নাই। কৰিলে চবৰে কৰিব লাগিব, নকৰিলে কাৰো কৰিব নালাগিব। সেইকাৰণে ইয়াত এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছৰ মাৰ্কছটো এড কৰা নাই। সেইটো এটা মেইন জানিবলগীয়া কথা আছিলে আপোনালোকৰ। ক্লিয়াৰ হৈ গৈছে কথাটো? গতিকে সেইকাৰণে মাৰ্কছটো এড নকৰে। আৰু দ্বিতীয় কথা হৈছে যে যিসকলৰ PWD কেণ্ডিডেট তেওঁলোকৰ নামটো কিয় অহা নাই মেৰিট লিষ্টত? তেওঁলোকৰ নাম নহাৰ কাৰণটো এইটোৱে যে PWD মানুহ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যনটো ক'ত হ'ব? GMCত হ'ব। যিবিলাকৰ নেকি 40% ডিজাবিলিটি আছে তেওঁলোকেহে চাকৰি লাভ কৰিব, বাকীসকলে লাভ নকৰিব, কাৰণ তেওঁলোকৰ বহুতৰ গণ্ডগোল আছে। কাৰোবাৰ 1% ডিজাবিলিটি আছে, কাৰোবাৰ 2%, 3%, 5%, 10% এনেকুৱা ধৰণৰ ডিজাবিলিটি তেওঁলোকৰ চাৰ্টিফিকেট মানে তেওঁলোকে লাভ কৰিছে। 2 নম্বৰকৈ চাৰ্টিফিকেশ্যন লাভ কৰে, যাৰ নেকি ডিজাবিলিটি পাৰ্চেণ্টেজ একেবাৰে কম। 40% ডিজাবিলিটি থাকিবই লাগিব, এইটো মাছ বিতাত উল্লেখ আছিল এডভাৰটাইজমেণ্টত। গতিকে এডভাৰটাইজমেণ্টৰ মতে তেওঁলোকে ফ'ল' কৰিব, যাক দিবলগীয়া আছে দিব, GMCছে যাক নিৰ্বাচন কৰিব তেওঁলোকে চাকৰি লাভ কৰিব। তাৰ কাৰণে এক্সট্ৰা মেৰিট লিষ্ট এখন পাব্লিছ কৰিব, ইয়াৰ লগত সংলগ্ন নকৰিব পাৰে, হয়তো কৰি দিব পাৰে, এতিয়া নকৰিলেও লাষ্ট মমেণ্টত ফাইনেল লিষ্টত হয়তো ইয়াত আহি যাব পাৰে, নহ'লে আপোনালোকৰ এক্সট্ৰাকৈ মানে সেইখিনি মেৰিট লিষ্ট পাব্লিছ কৰিব। ঠিক আছে, এইটো ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ। এতিয়া নেক্সট কথা হ'ল যে ওমেন ৰিজাৰ্ভেশ্যন, WR মানে ওমেন ৰিজাৰ্ভেশ্যনত কিছুমান প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ নম্বৰ অলপ কম হ'লেও তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি দিয়া যায়, ৰিজাৰ্ভেশ্যন পষ্ট এটা থাকে। গতিকে সেই তেনেকৈও চাকৰি লাভ কৰিব এতিয়া বহুতেই। আৰু নেক্সট হৈছে যে আপোনালোকৰ জানিবলগীয়া কথা, আপোনালোকে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব। যে আপোনালোকে এতিয়া যিহেতু অভাৰলেপিং নোহোৱাটো বিচাৰে, কিন্তু এই কথাখিনি আপোনালোকে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক জনাব লাগিব যে অভাৰলেপিংটো হ'ব নালাগে। আৰু এইখিনি দায়িত্ব আপোনালোকে নিজেই যদি ভাবে যে মোৰ নামটো অহা নাই, গতিকে মই এইখিনি দায়িত্ব ল'ম, মানে কি মই মুখ্যমন্ত্ৰীক লগ কৰিম, কথাখিনি জনাম যে এই সম্পৰ্কত কিয় আপোনালোকে এইটো ষ্টেপ লোৱা নাই। যিহেতু হাইস্কুলত বহুখিনি প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে LP UPত পোৱা, তেতিয়াহ'লে মানে তেওঁলোকৰ নামটো যদি ইয়াত উঠি যায়, কাটত গৈ যায়, তেতিয়াহ'লে মোৰ নামটো আহি যাব মানে UPত বা LPত। এতিয়া কথা হ'ল যে UPত কাট অফ কমিব নে LPত কাট অফ কমিব, সেইটো এটা প্ৰশ্ন উত্থাপন হয় যে UPত কাট অফ বহুত বেছি নকমে, কেতিয়া কমিব UPত কাট অফ? যদি তেওঁলোকে হাইস্কুলত পাই যায় UPত পোৱা মানুহজনে, তেতিয়া মানে হাইস্কুলত গুচি যাব। তেতিয়া কি হ'ব? এনেকুৱা হ'ব মানে LPত ধৰক কোনোবা এজন প্ৰাৰ্থীয়ে পাই আছিলে, তেওঁ UPত তেওঁক নামটো দিয়া নাছিলে, UPত অলপ নম্বৰ কাৰণ তেওঁৰ নামটো অন্তৰ্ভুক্ত হোৱা নাছিলে, তেওঁ কিন্তু LP আৰু UPত ডাবল এপ্লাই কৰিছিলে। তেতিয়া কি হ'ব? LPৰ পৰা মানুহজন UPলৈ গুচি যাব, UPৰ মানুহজন হাইস্কুললৈ গুচি যাব। তেনেকৈ মানে দুইটা পৰ্যায়তে
মানে LP আৰু UP দুইটাতে কাট অফ কমি যাব ঠিক আছে আপোনালোকে নিশ্চয় বুজি পাইছে যে অকল UP পৰা গুচি গ'ল যে UPত কাট অফ কমি যাব এনেকুৱা নহয় UP পৰা গুচি গ'লে LP টো কাট অফ কমিব পাৰে কেনেকৈ কমিব মই ক'লো যে এজন প্ৰাৰ্থীয়ে হাই স্কুলত ধৰক পাই গ'ল তেওঁ UPত পাই আছিলে হাই স্কুললৈ গুচি গ'ল UP পোষ্টটো খালী হ'ল কিন্তু সেই আৰু LPত পোৱা এজন প্ৰাৰ্থী ধৰক মানে সেই পোষ্টটোত সোমাই গুচি গ'ল তেওঁ LP আৰু UP দুইটাতে উত্তীৰ্ণ হৈছিলে সেই LPত পোৱা মানুহজনে কিন্তু UPত কিয় নাপালে তেওঁ নম্বৰ অলপ কমি থকাৰ কাৰণে নাপালে তেওঁ UPলৈ গুচি গ'ল তেতিয়া সিজনটো হাই স্কুললৈ গুচি গ'ল তেতিয়াহ'লে কি হ'ব এই LPত আকৌ নম্বৰটো কমি মানে কাট অফ কমি গুচি যাব তেনেকৈ যিটো শৃংখল মানে খাদ্য শৃংখল ৱাইজত তেনেকৈ কি হ'ব কাট অফটো কমি গৈ থাকিব গতিকে এনেকৈ অলপ বহুতখিনি মানুহ সোমাব বহুত বেছি মানে বহুতখিনি বুলি নকওঁ অলপ সোমাব মানুহ এতিয়া বহুতৰ টেনশ্যন হয় যে কিয় মোৰ নাম নাহিলে মই জীৱনত চাকৰি নাপাওঁ এনেকুৱাকৈ আপোনাৰ ভাবি ল'ব নালাগে 4500 পদৰ কাৰণে ইতিমধ্যে যিসকলে আবেদন কৰিছিলে সেইসকলৰ নাম মানে আহিব যিসকলৰ অলপ নম্বৰ কম আছে তাৰ 2 নম্বৰ কমিছে কাৰোবাৰ 3 নম্বৰ কমি আছে এইবিলাকৰ নাম আহি যাব 4500 তেওঁলোকে একেবাৰে টেনশ্যন ল'ব নালাগে কাৰণ কাট অফ কমিব বহুতেই কৈছে কাট অফ বাঢ়িব এনেকুৱা নহয় ইয়াত কাট অফ কিয় বেছি গৈছে কাৰণ আপোনালোকে জানে যে এই ইয়াত পোষ্ট মানে ইয়াত মানে কি হৈছে এনেকুৱা হৈছে তাৰমানে একে মেৰিট কেণ্ডিডেটখিনিয়ে ইয়াত পাই গৈছে এতিয়া যিখিনিয়ে ধৰক এতিয়া 4500 আবেদন কৰিছে এইখিনি প্ৰাৰ্থীও আছিলে বাকী নতুনকৈ অহাখিনিও আছে নতুনকৈ অহাখিনি বহুত বেছি কেণ্ডিডেট নাই আছে আৰু অল আছাম ভিত্তিত বহুত বেছি নাই কিন্তু আপোনালোকে জানে যে CTET যদিও 2-3 বাৰ হৈছে মানে বহুত বেছি কেণ্ডিডেট পাছ নকৰে খুব বেছি 4000 5000 অল আছাম ভিত্তিত এনেধৰণে পাছ কৰে অসম টেট হ'লে বেলেগ অসম টেট বহুত পাছ হৈ যায় কিন্তু CTETত ইমান পাছ নহয় গতিকে এনেকৈ পাছ কৰা কিছুমানে কি কৰে আবেদন কিছুমান কৰিব থাকি গৈছে এনেকুৱা প্ৰাৰ্থীও আছে যে 4500 পাছ চবেই এপ্লাই কৰিছে এনেকুৱা নহয় বহুত প্ৰাৰ্থী থাকিও গৈছে মানে তেওঁলোকে ডেট পাৰ হৈ যোৱাৰ পিছত গম পায় যে খবৰটো এনেকৈ 4500 পদ ওলাইছিলে মানে তেওঁলোকে ভিডিঅ'সমূহ নাচায় তেওঁলোকে নাজানে কিছুমান খবৰ নলয় কাকো নুসুধে তেওঁলোকে নিজে নিজৰ কামত বিজি হৈ থাকে যাৰ কাৰণে তেওঁলোকৰ কিছুমান ইনফৰ্মেশ্যন থাকি গুচি যায় সেইকাৰণে তেনেকৈ মানুহ বহুত বেছি মানে এপ্লাই কৰা নাই বুলি মই ভাবোঁ কৰিছে মানে একেখিনি কেণ্ডিডেটে এপ্লাই কৰিছে বুলি মই ভাবোঁ গতিকে এই মানুহখিনি যেতিয়া তাত গুচি যাব মানে 5550 পদত এতিয়া 4500 কি হ'ব মানুহ কমি যাব যাৰ ফলত কাট অফ কম যোৱাৰ সম্ভাৱনা আছে এইখিনিয়ে জনাবলগীয়া আছিলে যদি কিবা ক'ব লগা আছে নিজৰ কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয় অসম